নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ৩৭ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: বৃন্সীনাং বাসুদেৱস্মি পাণ্ডৱানাং ধনঞ্জয়া মুনীনামপ্যহং ব্যাসঃ কবীনামুসনা কবিঃ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: বৃন্সী বংশীয়সকলৰ ভিতৰত ময়েই বাসুদেৱ, পাণ্ডৱসকলৰ ভিতৰত ময়েই অৰ্জুন, মুনিসকলৰ ভিতৰতো ময়েই ব্যাস মুনি বুলি, আৰু মহান চিন্তাশীল ব্যক্তিসকলৰ মাজত ময়েই উশাহ নখা বুলি ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণই হ'ল আদি পৰম পুৰুষ, পৰমেশ্বৰ, আৰু বলদেৱ হ'ল কৃষ্ণৰ তাৎক্ষণিক প্ৰকাশহে মাত্ৰ। যিহেতু কৃষ্ণ আৰু বলৰাম দুয়ো বাসুদেৱৰে পুত্ৰ আছিল, গতিকে তেওঁলোক উভয়কে বাসুদেৱ বুলি জনা যায়। আন এক দৃষ্টিৰে চাবলৈ গ'লে যিহেতু কৃষ্ণই কেতিয়াও বৃন্দাবন এৰি নাযায়, সেইবাবে তেওঁ যিবিলাক ৰূপত অনন্য প্ৰকাশ লাভ কৰে সেই সকলোবিলাক তেওঁৰে বিস্তৃতি মাথোন। বাসুদেৱ কৃষ্ণৰ সাক্ষাৎ বিস্তৃতি বা অৱতাৰহে, সেইবাবে বাসুদেৱ আৰু কৃষ্ণ অভিন্ন। কিন্তু এই কথা বুজিব লাগিব যে ভগৱদ গীতাৰ এই শ্লোকত উল্লেখিত কৰাৰ দৰে বাসুদেৱ হ'ল বলৰাম বা বলদেৱ, আৰু যিহেতু কৃষ্ণই সকলো অৱতাৰৰ আদি মূল, সেইবাবে বাসুদেৱো একমাত্ৰ মূল তেওঁৱেই। ভগৱানৰ সাক্ষাৎ বিস্তৃতসমূহৰ যি অংশ, সেই স্বাংশ অৰ্থাৎ যি শ্ৰীয় বিস্তৃতি, তাৰ বাহিৰেও আৰু কিছুমান বিস্তৃতি আছে যিবিলাক বোলা হয় বিভিন্নাংশ বা পৃথক পৃথক বিস্তৃতি। আৰু পাণ্ডুপুত্ৰসকলৰ ভিতৰত যি শ্ৰেষ্ঠ অঞ্জুৰ, যি ধনক জয় কৰোতা বীৰ অৰ্জুন, সেয়াও প্ৰসিদ্ধ, আৰু সেই প্ৰসিদ্ধিও তেওঁ নৰৰ উত্তম, সেইবাবে তেওঁ কৃষ্ণৰ প্ৰতিভু বুলি ইয়াতে কৈছে। আৰু মুনি বা বৈদিক জ্ঞানেৰে জ্ঞানীসকলৰ ভিতৰত ব্যাসেই হ'ল শ্ৰেষ্ঠ আৰু অন্যতম, কাৰণ কলিযুগত তেওঁ সকলো ধৰণৰ সাধাৰণ মানুহে বুজি পোৱাকৈ বেদৰ ব্যাখ্যা উপস্থাপন কৰিছিল, আৰু ব্যাসদেৱ কৃষ্ণৰ অৱতাৰ ৰূপেও জনা যায়। গতিকে ব্যাস কৃষ্ণৰে প্ৰতিভু সদৃশ। যিসকলে যিকোনো এটা বস্তুৰ ওপৰত সম্পূৰ্ণভাৱে চিন্তা কৰিব পাৰে তেওঁলোকেই হৈছে কবি, যাৰ অন্তৰ্দৃষ্টি একেবাৰে বিস্তৃত। আৰু সেই কবিসকলৰ ভিতৰত অন্যতম উশনাস বা শুক্ৰাচাৰ্য, আৰু তেওঁ আছিল দৈত্যসকলৰ গুৰু। তেওঁৰো এজন অত্যন্ত বুদ্ধিমান আৰু দূৰদৰ্শী ৰাজনীতিবিদ আছিল, আৰু সেইদৰে শুক্ৰাচাৰ্য কৃষ্ণৰো বিভূতি সদৃশ বা প্ৰতিভুৰ ৰূপে অন্যতম প্ৰতিভু, আৰু এয়াই কৃষ্ণৰ চৰম স্বৰূপ, যাৰ দ্বাৰাই তেওঁ নিজকে প্ৰকাশিত কৰে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।